নমস্কাৰ। আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমে এই ছবি দুখনলৈ মন কৰকচোন। ছবিকেইখনত ভাৰতৰ দুটা বিপৰীতধৰ্মী স্থিতিৰ বিষয়ে দেখুওৱা হৈছে। প্ৰথমখন ছবিত ভাৰতৰ প্ৰাচীন বিশ্ববিদ্যালয় তক্ষশিলা বিশ্ববিদ্যালয়, যিখন বিশ্বৰ ভিতৰতে প্ৰথম বিশ্ববিদ্যালয় আছিল, আৰু নালন্দা বিশ্ববিদ্যালয়ৰ দৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ভাৰতত থকাৰ কথা দেখুওৱা হৈছে, আৰু এটা সময়ত ভাৰতক বিশ্বগুৰু বুলি অভিহিত কৰা হৈছিল। আৰু দ্বিতীয়খন ছবিত দেখা গৈছে যে বৰ্তমান সময়ত যি গ্ল'বেল ইউনিভাৰ্চিটি ৰেংকিং, সেই ৰেংকিঙত ভাৰতৰ যি স্থান, সেই স্থান একেবাৰে নিম্নমানৰ। অৱশ্যে এনে হোৱাৰ কাৰণ বিভিন্ন থাকিব পাৰে, কিন্তু এটা কাৰণ আমি উল্লেখ কৰিব লাগিব। সেই কাৰণটো হৈছে ভাৰতীয়সকলৰ নকল কৰা প্ৰবৃত্তি বা আনক অনুকৰণ কৰা প্ৰবৃত্তি। গতিকে আজিৰ এই ভিডিঅ'টোত আমি নকল কৰা প্ৰবৃত্তিৰ কাৰণসমূহ আৰু ইয়াৰ ফলত আমাৰ কি ক্ষতি হ'ব পাৰে সেই বিষয়ে আলোচনা কৰিম। নকল কৰা বা অনুকৰণ কৰাৰ পৰিণাম যে কেৱল ব্যক্তিগত স্তৰতে সীমাবদ্ধ হৈ থাকে তেনে নহয়। ই এক ব্যাপক পৰ্যায়ত আমাৰ সমাজ তথা দেশৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। এনে প্ৰবৃত্তিৰ ফলত এখন দেশৰ সৃষ্টিশীলতা, গৱেষণা আদি সীমিত হৈ পৰে। যেতিয়াই ব্যক্তিয়ে চিন্তাশীল আৰু সৃষ্টিশীল হ'বলৈ এৰি দিয়ে, তেতিয়াই তেওঁলোক আনৰ ওপৰত আশ্ৰিত হ'বলগীয়া হয়। সেয়া লাগিলে প্ৰযুক্তিৰ ক্ষেত্ৰতেই হওক, চিকিৎসাৰ ক্ষেত্ৰতেই হওক বা সাহিত্যৰ ক্ষেত্ৰতেই হওক। আৰু হয়তো এনে কাৰণৰ ফলতেই আজি ভাৰতবৰ্ষৰ যি পেটেণ্ট ফাইলিঙৰ সংখ্যা, সেই সংখ্যা একেবাৰে নিম্নমানৰ। গতিকে এই নকল কৰাৰ কাৰণবিলাকনো কি হ'ব পাৰে? আহক আমি এই বিষয়ে এতিয়া আলোচনা কৰোঁ। প্ৰথমটো কাৰণৰ ক্ষেত্ৰত উল্লেখ কৰিব লাগিব সংঘৰ্ষ আৰু শ্ৰমৰ অভাৱ। সংঘৰ্ষই সফলতাৰ জন্ম দিয়ে। সংঘৰ্ষই মন্থন কৰা, পৰীক্ষা নিৰীক্ষা কৰা আৰু বিফলতাৰ পৰা শিকাৰ শক্তি প্ৰদান কৰে। কিন্তু যেতিয়া এখন সমাজ বা ব্যক্তিৰ ভিতৰত সংগ্ৰাম কৰা বা কঠোৰ পৰিশ্ৰম কৰাৰ অভ্যাস নোহোৱা হৈ পৰে, তেতিয়াই আমি শ্বৰ্টকাটৰ সন্ধান কৰোঁ। আৰু এই শ্বৰ্টকাটৰ সন্ধানেই হৈছে নকল কৰা প্ৰবৃত্তি বা আনক অনুকৰণ কৰা প্ৰবৃত্তিৰ এটা কাৰণ। উদাহৰণস্বৰূপে, যেতিয়া ছাত্ৰ ছাত্ৰীসকলক প্ৰজেক্ট ৱৰ্ক দিয়া যায়, তেতিয়া এজন ছাত্ৰই যি প্ৰজেক্ট ৱৰ্ক লিখে, সেই প্ৰজেক্ট ৱৰ্কটোকেই বাকী ছাত্ৰ ছাত্ৰীসকলেই অনুকৰণ কৰি একেই প্ৰজেক্ট ৱৰ্ক লিখে। আৰু এনে কৰাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ সৃষ্টিশীলতা, ইনকুইজিটিভনেছ নাইকিয়া হৈ পৰে। আৰু এই একেখিনি কথা আমি ৰিচাৰ্চ আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিব পাৰোঁ। বহুতো কোম্পানীয়ে নিজে ৰিচাৰ্চ আৰু ডেভেলপমেণ্টত বিনিয়োগ কৰাৰ পৰিৱৰ্তে আন দেশৰ সামগ্ৰী কপি কৰে। গতিকে সংঘৰ্ষ আৰু শ্ৰমৰ অভাৱৰ ফলত এনেধৰণৰ প্ৰবৃত্তি আৰু বৃদ্ধি পাই গৈয়ে থাকে। দ্বিতীয়টো কাৰণ জ্ঞানৰ প্ৰতি অনীহা। যেতিয়াই ব্যক্তিৰ জ্ঞান লাভৰ প্ৰতি অনীহা বা অৱহেলা হয়, তেতিয়াই নকল কৰাৰ দৰে প্ৰবৃত্তিৰ জন্ম হয়। পিউ ৰিচাৰ্চ চেণ্টাৰৰ এক প্ৰতিবেদন অনুসৰি বৃহৎ সংখ্যক আমেৰিকানে বছৰি কিতাপ পঢ়ে আৰু তেওঁলোক পুথিভঁৰালৰ সৈতে সক্ৰিয়ভাৱে জড়িত হয়। কিন্তু ইয়াৰ বিপৰীতে ভাৰতত কিতাপ পঢ়া তথা লাইব্ৰেৰী ব্যৱহাৰ কৰা ভাৰতীয়ৰ সংখ্যা একেবাৰে সীমিত। বহুতো ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ পৰীক্ষাৰ বাবেহে পঢ়ে, তেওঁলোকে কৌতূহলৰ বাবে নপঢ়ে। আৰু যিটোৱে প্ৰমাণ কৰে যে ভাৰতত জ্ঞানৰ প্ৰতি আদৰ একেবাৰেই কম। অৱশ্যে এই জ্ঞানৰ প্ৰতি অৱজ্ঞাৰ কাৰণ বহুতো থাকিব পাৰে। যেতিয়া সমাজত জ্ঞানে প্ৰকৃত মূল্য নাপায় বা কোনো অনুপযুক্ত ব্যক্তিয়ে প্ৰসিদ্ধি লাভ কৰে, তেতিয়া মানুহৰ জ্ঞানৰ প্ৰতি অনীহা জন্মিব পাৰে। কাৰণ তেতিয়া প্ৰশ্নৰ উদয় হয় যে জ্ঞান লাভ কৰিনো কি লাভ হ'ব? কিয়নো যিসকল অনুপযুক্ত ব্যক্তি, তেওঁলোকে এই সমাজত প্ৰসিদ্ধি লাভ কৰিছে, গতিকে জ্ঞানৰ বলততো তেওঁলোকে প্ৰসিদ্ধি লাভ কৰা নাই। এনেধৰণৰ প্ৰশ্ন তেওঁলোকৰ মনত উদয় হয়। আৰু এইবোৰেই এটা বেয়া নিদৰ্শন প্ৰতিষ্ঠিত কৰে। গতিকে যেতিয়া জ্ঞানক উপেক্ষা কৰা হয়, যেতিয়া নলেজ আৰু পপুলাৰিটিৰ মাজত পপুলাৰিটিয়ে প্ৰাধান্য পায়, কাৰ্যদক্ষতাক অৱজ্ঞা কৰা হয়, তেতিয়াই জ্ঞানে প্ৰকৃত মূল্য হেৰুৱাই পেলায় আৰু ফলস্বৰূপে নকল কৰা বা অনুকৰণ কৰা প্ৰবৃত্তিৰ জন্ম হয়। গতিকে আমি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি জ্ঞানৰ প্ৰতি আগ্ৰহী হ'বই লাগিব। ইয়াৰ পিছৰ কাৰণটো হৈছে যোগাৰৰ ওপৰত নিৰ্ভৰশীলতা। যেতিয়াই উৎকৃষ্টতাৰ সলনি যোগাৰ ব্যৱস্থাই ঠাই পায়, তেতিয়াই নকল কৰা প্ৰবৃত্তি বৃদ্ধি পাই গৈ থাকে। বহুতো দিশত শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, ব্যৱসায় আদিত উৎকৃষ্টতাৰ সলনি যোগাৰ ব্যৱস্থাই প্ৰাধান্য লাভ কৰি আহিছে আৰু ফলত অৰিজিনেলিটি নোহোৱা হৈ গৈছে।
বিজনেছতো যদি আমি চাওঁ লোকেল ষ্টাৰ্টআপছসমূহে অৰিজিনেল আইডিয়াবিলাকৰ পৰিৱৰ্তে এক্সিষ্টিং আইডিয়াবিলাককে অনুকৰণ কৰে। ছায়েন্স টেকন'লজিকে ধৰি প্ৰায় প্ৰতিটো দিশতেই অন্য দেশৰ টেকন'লজি বা মডেলবিলাক ইম্পৰ্ট কৰাত আমি কমফৰ্টেবল অনুভৱ কৰোঁ। ফলত অৰিজিনেলিটি বা এক্সিলেঞ্চত আমি পিছ পৰি গৈছোঁ। গতিকে এই যোগাৰ ব্যৱস্থাই উৎকৃষ্টতাক সীমিত কৰি পেলাইছে আৰু ফলস্বৰূপে সহজে আনক অনুকৰণ কৰাৰ পথ আমি গ্ৰহণ কৰি লৈছোঁ। এই নকল কৰা বা অনুকৰণ কৰাৰ ক্ষেত্ৰত কিছুমান বাহ্যিক কাৰকো ৰেছপনচিবল হয়। তাৰে এটা কাৰণ হৈছে জ্যেষ্ঠসকলক অনুকৰণ কৰা, অৰ্থাৎ অতীতৰে পৰা যদি নকল কৰাৰ প্ৰৱণতাটো প্ৰচলিত হৈ আছে, অৰ্থাৎ ডাঙৰসকলে যদি সেইটো আগৰে পৰা কৰি আছে, তেতিয়া তেওঁলোকক দেখি বৰ্তমানতো অতীতৰ দোহাই দি তেনে প্ৰথাৰ অন্ধ অনুকৰণ কৰাৰ ফলতো এনে কাৰ্য চলি আছে। ইয়াৰ উপৰিও এনে পৰিৱেশ য'ত নকল কৰা বা অনুকৰণ কৰাটোক উদগনি জনোৱা হয়, তেতিয়াও এনে প্ৰৱণতাৰ জন্ম হয়। আৰু যেতিয়া তেনে কাৰ্য কৰাৰ পিছত আমাৰ কোনো অনুশোচনা নহয়, আমি যদি দুখ অনুভৱ নকৰোঁ, তেতিয়া তেনে কাৰ্যৰ পুনৰাবৃত্তি হৈ গৈ থাকে। গতিকে যেতিয়ালৈকে সমাজত এনে কাৰ্য নৰ্মেলাইজ হৈ থাকে, যেতিয়ালৈকে ব্যক্তিয়ে নিজৰ কাৰ্যৰ ওপৰত প্ৰশ্ন নকৰে, তেতিয়ালৈকে এনে কাৰ্য চলি থকাটো স্বাভাৱিক। গতিকে এই দিশত আমি নিজেই নিজকে প্ৰশ্ন কৰাটো প্ৰয়োজন। গতিকে আজিৰ ভিডিঅ'টো আমাৰ ইমানেই আছিল। থেংক ইউ।